নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম চৰকাৰখন দেউলিয়া হ'বলৈ গৈ আছে। ফ্ৰী আঁচনি দি থাকিলে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। অসম চৰকাৰখন দেউলিয়া হ'বলৈ গৈ আছে, এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ। উৎপল শৰ্মাই লগতে কয় যে ফ্ৰী আঁচনি দি থাকিলে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। কোনো কাম নকৰাকৈ পইচা দিয়া কথাটো ভয়ংকৰ ক্ষতিকাৰক। 1250 টকা কিয়, 12,500 টকা দিয়ক চৰকাৰে, কিন্তু তাৰ বিনিময়ত মানুহক একোটা কাম দিয়ক চৰকাৰে। আঁচনি দি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে। হিতাধিকাৰী আঁচনিক লৈ এইদৰে সৰব হৈ পৰিল আছুৰ সভাপতি উৎপল শৰ্মা। অসম চৰকাৰ দেউলীয়া হ'বলৈ গৈ আছে বুলি মন্তব্য কৰে উৎপল শৰ্মাই। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত বতৰে ল'ব অধিক ভয়ংকৰ ৰূপ, আৰু এইবাৰ পূজাত বতৰে দিব পাৰে বিধি পথালি। 7 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈ ৰাজ্যত অব্যাহত থাকিব মুখলধাৰ বৰষুণ, আৰু 12 অক্টোবৰৰ পিছতে ৰাজ্যত কিছু পৰিমাণে বৰষুণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, অসমত আগন্তুক 10-15 বছৰৰ পিছত খিলঞ্জীয়া মানুহ বাস কৰাটো কঠিন হ'ব। কচুতলিৰ ঘটনা আৰু পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱা ঘটনাৰ সংযোগ আছে। ৰাজ্যত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে চলোৱা অভিযানক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মৌলবাদী শক্তিৰ পৰা ৰাজ্যবাসীক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে অসমত আগন্তুক 10-15 বছৰৰ পিছত খিলঞ্জীয়া মানুহ বাস কৰাটো অতি কঠিন হ'ব। অসমত মৌলবাদী শক্তি থকাৰ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। গোৱালপাৰাত পাকিস্তানী উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত 8জনক গ্ৰেপ্তাৰ কৰা হৈছে। যেতিয়াই ন্যায় অসমত অভিযান চলায় তেতিয়াই অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদী। আৰু সোণাপুৰৰ উচ্ছেদস্থলীত ব্যৱহাৰ কৰা হৈছিল ইছলামিক মৌলবাদীৰ শ্লোগান। কচুতলিৰ ঘটনা আৰু পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱা ঘটনাৰ সংযোগ আছে। যোৱা 3 মাহত সন্ত্ৰাসবাদীৰ ডাঙৰ চক্ৰ ঘূৰি আছে অসমত, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু য'ত য'ত উচ্ছেদ হয় তাত গৈ তেওঁলোকে দিয়ে উচতনি। উল্লেখযোগ্য যে নিশাই ন্যায় অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে জৈচ-ই মহম্মদৰ সৈতে জড়িত 8জনক। বৰপেটা, কৰিমগঞ্জ, শিলচৰ আৰু ধুবুৰীতো চলিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ নিয়াৰ অভিযান। আৰু ন্যায় অভিযান চলোৱা সন্দৰ্ভত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ 2খন ৰাজ্যত সম্পন্ন হ'ল বিধানসভা নিৰ্বাচন। হাৰিয়ানা আৰু জম্মু কাশ্মীৰত সম্পন্ন হ'ল বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে প্ৰকাশ পাইছে এক্সিট পোল। এই এক্সিট পোল অনুসৰি এই 2খন ৰাজ্যৰ নিৰ্বাচনত এইবাৰ পৰাস্ত হ'ব বিজেপি। হাৰিয়ানা আৰু জম্মু কাশ্মীৰত চৰকাৰ হ'ব কংগ্ৰেছ মিত্ৰজোঁটৰ। 2 ৰাজ্যৰ নিৰ্বাচনত পৰাস্ত হ'ব বিজেপি। হাৰিয়ানা আৰু জম্মু কাশ্মীৰত চৰকাৰ হ'ব কংগ্ৰেছ মিত্ৰজোঁটৰ। আৰু প্ৰায় আটাইকেইটা এক্সিট পোলত এই ভৱিষ্যতবাণী প্ৰকাশ পাইছে। কোনে কি এক্সিট পোল প্ৰকাশ কৰিছে চাওঁ আহক। দৈনিক ভাস্কৰৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 15 পৰা 29খন আসন, কিন্তু ইয়াত মেজিক নম্বৰ হৈছে 46 অৰ্থাৎ 46। কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 44 পৰা 54খন আসন, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব কংগ্ৰেছ মিত্ৰজোঁটে, অৰ্থাৎ কংগ্ৰেছৰে চৰকাৰ হ'ব হাৰিয়ানাত। জেজেপি প্লাছক দিয়া হৈছে 0 পৰা 1খন আসন, INLDক দিয়া হৈছে 1 পৰা 5খন আসন, আপক দিয়া হৈছে 0 পৰা 1খন আসন, আৰু অন্যান্যক দিয়া হৈছে 4 পৰা 9খন আসন।
আৰু ধ্ৰুৱ ৰিচাৰ্জৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 22ৰ পৰা 32খন আসন, কিন্তু মেজিক নম্বৰ হৈছে 46। যেহেতু হাৰিয়ানাত বিধানসভাৰ আসনৰ সংখ্যা হৈছে 90খন, সেয়েহে 46খন আসন লাভ কৰিলেহে চৰকাৰ গঠন কৰিব পাৰে। আৰু এই এক্সিট পোল মতে কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 50ৰ পৰা 64খন আসন, অৰ্থাৎ এই এক্সিট পোল অনুসৰিও কংগ্ৰেছৰে চৰকাৰ হ'ব হাৰিয়ানাত। ধ্ৰুৱ ৰিচাৰ্জৰ মতে অন্যান্যই লাভ কৰিব 4ৰ পৰা 9খন আসন। আৰু পিপলছ পালছৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 20ৰ পৰা 32খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 49ৰ পৰা 61খন আসন। পিপলছ পালছৰ মতে অন্যান্যই লাভ কৰিব 4ৰ পৰা 9খন আসন। আৰু ৰিপাব্লিক ভাৰতৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 18ৰ পৰা 24খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 55ৰ পৰা 62খন আসন। আৰু জেজেপি প্লাছক দিয়া হৈছে 0ৰ পৰা 3খন আসন, আপক দিয়া হৈছে 0, অৰ্থাৎ আপে এখন আসন লাভ নকৰে ৰিপাব্লিক ভাৰতৰ মতে। অন্যান্যক দিয়া হৈছে 2ৰ পৰা 5খন আসন, অৰ্থাৎ যি এক্সিট পোল প্ৰকাশ পাইছে এই এক্সিট পোল অনুসৰি হাৰিয়ানা আৰু জম্মু কাশ্মীৰত এইবাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ। 2খন ৰাজ্যতে বিজেপি পৰাস্ত হোৱাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত। পৰৱৰ্তী খবৰ, আজি ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। আজি মুকলি হ'ব ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুকলি হ'ব এই আঁচনিখন। এই আঁচনি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰথম বছৰৰ আৰ্থিক অনুদান প্ৰদান কৰিব মুঠ 1,59,093 গৰাকী ছাত্ৰীক। ইয়াৰে মাধ্যমিক শিক্ষাৰ 1,01,458 গৰাকী আৰু উচ্চ শিক্ষা বিভাগৰ 57,635 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই নিযুত মইনা আঁচনিৰ ধন। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ, এতিয়াৰ পৰা বুটাম টিপিলে লাভ কৰিব সোণ। দেশৰ ভিতৰতে প্ৰথমটো গল্ড এটিএমৰ আৰম্ভণি। কেৱল নগদ ধন নহয়, এটিএমত থকা বুটামটো টিপিলেই আপুনি বিশুদ্ধ সোণ পাব। দেশত প্ৰথমবাৰৰ বাবে কৰ্ণাটক ৰাজ্যত স্থাপন কৰা হ'ল এই অভিনৱ গল্ড এটিএম। এই সোণালী এটিএমটো কৰ্ণাটকৰ টুমকুৰ মাৰ্চেণ্টছ ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি চমুকৈ TMCCৰ এক পদক্ষেপ। সংস্থাটোৱে ইয়াক TMCC গল্ড চিক্কা নামেৰে নামাকৰণ কৰিছে। কোম্পানীটোৰ তথ্য অনুসৰি এই এটিএমত গ্ৰাহকে লাভ কৰিব 24 কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰা। 0.5125 আৰু 10 গ্ৰাম সোণৰ মুদ্ৰা উপলব্ধ হ'ব এই এটিএমত। কেৱল সেয়াই নহয়, বজাৰত বৰ্তমানৰ সোণৰ মূল্য অনুযায়ী গ্ৰাহকে সোণ ক্ৰয় কৰিব পাৰিব। এই অভিনৱ এটিএমৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰ আৰু অধ্যক্ষ জয় কুমাৰকে ধৰি বিভিন্ন VIP লোক উপস্থিত থাকে। কেৱল গহনাই নহয়, বিশুদ্ধ 24 কেৰেটৰ সোণ সহজে মানুহৰ ঘৰলৈ পঠিয়াব পৰা যাব বুলিও কোম্পানীটোৱে জানিবলৈ দিয়ে। TMCCয়ে জনোৱা মতে এই প্ৰকল্পটো গল্ড কইন এটিএম লিমিটেডৰ সৈতে যৌথ উদ্যোগত ৰূপায়ণ কৰা হৈছে। সংস্থাটোৰ মতে এই এটিএমৰ সহায়ত যিকোনো ব্যক্তিয়ে অতি সহজে সোণ কিনিব পাৰে। ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ নাই। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, QR কোডৰ জৰিয়তে এটিএমত ধন পৰিশোধ কৰিব পাৰিব। জানিব পৰা মতে সোণৰ লগতে ৰূপৰ বাবেও অচিৰে একেধৰণৰ এটিএম স্থাপন কৰা হ'ব। কেৱল সেয়াই নহয়, আগন্তুক দিনত এই কোম্পানীয়ে এটিএমৰ জৰিয়তে সৰু সৰু গহনাও ডেলিভাৰী কৰাৰ পৰিকল্পনা কৰিছে। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। জিলাই জিলাই চৰকাৰ বিৰোধী শ্লোগান সৌদ-অসম ছাত্ৰ সন্থাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্য কঁপালে আছুৱে। ৰাজ্যৰ জিলাই জিলাই আছুৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত আছুৰ। স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক হাৰাশাস্তি নকৰিবলৈ আছুৰ আহ্বান। হিতাধিকাৰী সৃষ্টি কৰি ৰাইজৰ পৰা ধন লুণ্ঠন কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। উজনিৰ পৰা নামনিলৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। ধেমাজি, গোলাঘাট, লখিমপুৰ, নলবাৰী, গুৱাহাটীতো প্ৰতিবাদ সৌদ-অসম ছাত্ৰ সন্থাৰ। পৰৱৰ্তী খবৰ,
ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। অহা 8 অক্টোবৰত পুনৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 8 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি। ঋণ লৈ অভিলেখ ৰচিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত ৰাজ্যত গঢ়ি উঠিছে ঋণৰ পাহাৰ। পৰৱৰ্তী খবৰ, উজনি অসমলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰোপ কৰি এইবাৰ বিপদত পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা। আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী। আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী। লগতে আটক কৰা হৈছে কলিয়াবৰ জিলা সভাপতি মঞ্জিৰুল ইছলামকো। উজনি অসমলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰোপ কৰিছিল এই দুয়োগৰাকী নেতাই। নিশা শ্ৰমিকক বাধা আৰোপ কৰোঁতেই আটক কৰে দুয়োগৰাকীকে। কাৱৈমাৰী আৰক্ষীয়ে আটক কৰি নগাঁওলৈ লৈ যায় দুয়োগৰাকী নেতাক আৰু বৰ্তমান সদৰ থানাত জেৰা অব্যাহত ৰাখিছে দুয়োকে। পৰৱৰ্তী খবৰ, চৰম বিত্তীয় সংকটত অসম চৰকাৰ। ধন নাই চৰকাৰৰ ৰাজকোষত। এইবাৰ ঘূৰাই বিচাৰিলে আঁচনিৰ ধন। ভয়ংকৰ আৰ্থিক সমস্যাত পৰিছে অসম চৰকাৰ। ৰাজকোষত 1 টকাও ধন জমা নথকাত এতিয়া সমস্যাত পৰিছে চৰকাৰ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অন্য বিভাগত জমা থকা ধনসমূহ ঘূৰাই দিবলৈ নিৰ্দেশ দিবলগীয়া হৈছে চৰকাৰে। ৰাজ্যৰ উন্নয়নৰ বাবে মোকলাই দিয়া ধনক ঘূৰাই বিচাৰিছে বিভিন্ন বিভাগসমূহৰ পৰা। কেৱল ইমানেই নহয়, প্ৰতিটো বিভাগত জমা হৈ থকা ধনৰ সুদ পৰ্যন্ত ঘূৰাই দিয়াৰ আদেশ জাৰি কৰিছে অসম চৰকাৰে। শিশুৰ মুখৰ ভাত কাঢ়ি ৰাজকোষ টনকিয়াল কৰাৰ বাবে বিচাৰিলে মধ্যাহ্ন ভোজনৰ পুঁজিও। আজিৰ তাৰিখত চৰকাৰৰ ঘৰত 1 টকাও জমা নাই। ভয়ংকৰ আৰ্থিক সংকটত পৰা অসম চৰকাৰে শেষ ভৰসা হিচাপে ঋণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীলৈ আদালতৰ চমন। 23 অক্টোবৰৰ পূৰ্বে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক। মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতৰ চমন ৰাহুল গান্ধীলৈ। উল্লেখযোগ্য যে 2023 চনৰ মাৰ্চ মাহত লণ্ডনত দিয়া এক ভাষণত হিন্দুত্ববাদী মতাদৰ্শৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিনায়ক দামোদৰ সাৱৰকাৰৰ নাতি নাতিনীয়ে বিগত বৰ্ষত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল অপৰাধমূলক মানহানিৰ গোচৰ। অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতে এতিয়া ৰাহুল গান্ধীলৈ জাৰি কৰিছে চমন। পৰৱৰ্তী খবৰ, অসম চৰকাৰে প্ৰতিমাহে লোৱা ঋণ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত কয় যে এখন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 32% ঋণ ল'ব পাৰে। অসমৰ ঋণৰ পৰিমাণ মুঠ GSDPৰ 24% ভিতৰত আছে। FRBM আইন অনুসৰি অসম চৰকাৰে ঋণ লৈছে। ঋণ ল'বলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে বাবেই আমাৰ চৰকাৰে ঋণ লৈছে। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।